গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট এই ল'ৰাটোৱে যেন গৌৰৱ গগৈ কৈছে পাকিস্তানী। গৌৰৱ গগৈ এজন পাকিস্তানী, বিজেপিৰ লগত লিংক আছে, হিমন্ত বিশ্ব শৰ্মাৰ লগত লিংক আছে। অলপ আগত সিহঁত আছিলে কংগ্ৰেছত, টিকেট নিদিয়াৰ কাৰণে অকণমান পিছত গৌৰৱ গগৈ তেনেকুৱা পাকিস্তানী হৈ গ'ল। অলপ আগততো এই ভাৰতীয় আছিলে, গৌৰৱ গগৈ অলপ আগত ভাৰতীয় আছিলে, আৰু টিকেট নিদিয়াৰ কাৰণে গৌৰৱ গগৈ পাকিস্তানী কেনেকুৱা হ'ল? তাৰ মানেটো কি আপোনালোকে গোটেই বুজি পাইছে? যিবিলাক মানুহ বিনা স্বাৰ্থতে যিবিলাক মানুহ ৰাজনীতি খেলে, টিকেটটো কোনে পাইছে নাপাইছে সেইটো খেল নহয়। এইটো ঠিক আছে, আপোনালোকে প্ৰতিবাদ কৰি আছে, কৰক, মোৰ অসুবিধা নাই। কোনে পাব লাগে কোনে নাপাব লাগে সেইটো আপোনালোকে বুজি পায়, মই এইটো বুজি পোৱা নাই। মই কৈছো অলপ আগতে গৌৰৱ গগৈ ইণ্ডিয়ান আছিলে, আৰু অকণমান পিছত টিকেট নিদিয়াৰ পিছত গৌৰৱ গগৈ কেনেকুৱা পাকিস্তানী হৈ গ'ল? আপোনালোকে যেন চিলাই মাইকত কৈছে যেন গৌৰৱ গগৈ পাকিস্তানী, গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত লিংক আছে, বিজেপিৰ এজেণ্ট। অলপ আগত আপোনালোকক যেন টিকেটটো দি দিলেনে, আপোনালোকে কি কৰিলেনে? গৌৰৱ গগৈ জিন্দাবাদ, হিমন্ত বিশ্ব মুৰ্দাবাদ, এনেকুৱাই হ'ল পিকচাৰটো, হয় না নহয়? ইমান খেচৰা ৰাজনীতি, বাপৰে বাপ। মানুহে এক ছেকেণ্ডত মানুহৰ মাইণ্ডটো বদলি যায় এই ৰাজনীতি। মই চিন্তা কৰি পোৱা নাই যেন যে সময়ত আশাবাদী বহি আছে ৰেহানুদ্দিন চাহাবে টিকেটটো পাব, অলপ আগতে কৰ্মী হৈ কংগ্ৰেছৰ বহি আছে, বা চব মানুহ কংগ্ৰেছৰ পাৰ্টি হৈ বহি আছে। ৰকিবুল হুছেইন চাহাবৰ ল'ৰাক দিয়াৰ পিছত টিকেটটো গেমটো পাল্টা হৈ গ'ল। যে মানুহ কংগ্ৰেছ পাৰ্টি আছিলে, যে মানুহ কংগ্ৰেছৰ কৰ্মী আছিলে, সেইবিলাক মানুহে 10 মিনিট আগত মাতিছিলে কংগ্ৰেছ জিন্দাবাদ, আৰু 10 মিনিট পিছত কৈ আছে যেন কংগ্ৰেছ মুৰ্দাবাদ আৰু গৌৰৱ গগৈ পাকিস্তানী। খেলটো কেনেকুৱা আপোনালোকে বুজি পাইছে? চব মানুহ স্বাৰ্থৰ কাৰণে চলে, খুব নিজৰ স্বাৰ্থত মানুহ চলে। অসমৰ কাৰণে কোনো মানুহ নচলে, যিকোনো ৰাজনেতা। অসমখনৰ কাৰণে কোনোবাই চিন্তা নকৰে। অসম কেনেকুৱা আগবাঢ়িব, কেনেকুৱা উন্নতি হ'ব, কেনেকুৱা ডেভেলপমেণ্ট হ'ব, সেইটো চিন্তা কোনে নকৰে। সকলো মানুহে খালি চিন্তা কৰে ৰাজনীতিত নিজৰ ফাইদাৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে এইবিলাক ৰাজনীতি কৰি আছে। 2 টকাত বিকিওৱা মুছলমান আমি যেন কওঁ। ইমান অসমত ইমান দুৰ্নীতি, ইমান মানুহক চেতা মাৰা হ'ল, মানুহক বাংলাদেশী কৈ, মিয়া মুছলমান কৈ, মুছলমানক হাৰ্ড টাইম টাৰ্গেট কৰা হ'ল। হ'লে আমাৰ মুছলমান মানুহ ঠিক নহয়। মই বুজিছো যে মুছলমান কেতিয়া একত্ৰিত নহয়, আৰু মুছলমান কোনোবা মানুহৰ দুখ দৰদৰ কাৰণে মুছলমানে এই ৰাজনীতি নেখালে, নিজৰ স্বাৰ্থৰ কাৰণে খেলে। আপোনালোকেতো চেলেক্ট মাৰিব লাগে ৰকিবুল হুছেইন চাহাবক। আপোনাৰ নিচিনা নহয় যেন আপোনালোকে 10 মিনিট আগত কংগ্ৰেছী আছিলে, আৰু 10 মিনিট পিছত আপুনি কংগ্ৰেছক পাকিস্তানী বনাই দিছে। এইটো নে আপোনালোকে সেই কংগ্ৰেছৰ কৰ্মী? বহুত গাদ্দাৰ দেখিছোঁ আমি কংগ্ৰেছৰ পৰা ওলাই বিজেপিত গ'ল। হ'লে এই ৰকিবুল চাহাব এতিয়ালৈ কংগ্ৰেছত আছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা দেখিছোঁ আমি যেন এই ৰকিবুল হুছেইন চাহাব এতিয়ালৈ কংগ্ৰেছত খাৰা আছে। আৰু এৰ ভিতৰত কিমান কংগ্ৰেছী বিজেপিত গ'ল, কিমান কংগ্ৰেছী ভক্তসকল পাল্টি মাৰিলে অকণমান পিছত এই বিজেপি দলত। হ'লে ৰকিবুল হুছেইন চাহাব কংগ্ৰেছৰ পৰা ইলা নাই। এইবিলাক মানুহ হ'ল হে মেইন খাটি কৰ্মী আৰু খাটি কংগ্ৰেছী। আপোনালোকে 1-2ত বদলি গ'ল, আপোনালোক কেনেকুৱা কংগ্ৰেছী হ'ব? কিবা হ'লে আপোনালোকক বহাবহি কৰক, বুজাবুজি কৰক। বুজাবুজি আপোনালোকে হকিকত যোন কংগ্ৰেছী কৰ্মী হয়, কংগ্ৰেছৰ ৰক্ত মাংসটো যি মানুহৰ ভিতৰত হৈ যায়, সেই মানুহে ভুল শুদ্ধটো বুজাবুজি কৰিব, সমাধান কৰিব। আপোনাৰ নিচিনা নহয় সেইজন অকণমান পিছত গৌৰৱ গগৈ জিন্দাবাদ, আৰু অকণমান পিছত গৌৰৱ গগৈ পাকিস্তানী। খেলটো বহুত বেয়া খেল খেলিছে আপোনালোকে। কৰ্মী যিজন মানুহ হয় ন, কৰ্মীয়ে কেতিয়াবা দলটোক অপমান নকৰে, দলটোক বহুত মহাব্বত কৰে। হ'লে আপোনালোকে দলৰ মানুহ, দলটোক 1-2ৰ ভিতৰত পাকিস্তানী বনাই দিছে। গৌৰৱ গগৈ পাকিস্তানী।